যেতিয়া আপোনালোকে চাব শূন্যৰ পৰা আৰম্ভ কৰা ব্যক্তিজন জীৱনত সফল হ'ব পাৰে মানে আনতকৈ বেছি সফল হ'ব পাৰে এইটো কোৱা নাই যে আপোনালোকে সোনকালে পাই গ'ল আৰু সোনকালে হেৰুৱাই দিলে এইটো নহয় আসলতে আপোনালোকে সোনকালে পোৱা বস্তুটো মূল্য দিব জানিব লাগিব জানো নোৱাৰিব নহয় গতিকে নিজকে আপোনালোকে অনুসন্ধান কৰক বহুত পাৰ্চেন্টেজ আছে হয়তো আপোনালোকৰ 85% আছে কিন্তু তেওঁলোকেও আকৌ এই অসম পুলিচৰ চাকৰিটো নাপায় চাবচোন আপোনালোকে আমাৰ লগতে বহুতে এতিয়া হয়তো মানে সেকেন্ড ডিভিজন পাইছে বা থাৰ্ড ডিভিজন পাই পেনিও মানে হেবিলাকত পুলিচৰ চাকৰিটো পাইছে কিন্তু তেওঁলোকৰ যেতিয়া পাছ কৰিমেই আৰু ইমানখিনি চাকৰিৰ ভিতৰত এটা চাকৰি মূল লাগিবই মই মানে কৰি দেখামেই এনেকৈ আপোনালোকে পঢ়িব লাগিব তেন্তে 27000 কেণ্ডিডেট আপোনালোকক মাতিব সেই 27000 কেণ্ডিডেটৰ ভিতৰত আপোনালোকক মাত্ৰ 5000 পোষ্ট আছে মাত্ৰ 5000 ভিউজ লাগি আছে আপোনালোকে ওচৰজনকে সুধিলে তেওঁ হয়তো আপোনালোকক ভুলকেও ক'ব পাৰে কাৰণ প্ৰতিযোগিতা কাৰণ বৰ্তমান হৈছে প্ৰতিযোগিতাৰ যুগ তেওঁ নিজে শুদ্ধটো কৰিব কিন্তু আপোনাক ভুলকে ক'ব পাৰে বাকি আজিৰ ভিডিওটো মই ইমানতে শেষ কৰো বুলি ভাবিছো আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পালে মই বহুত বেছি কষ্ট কৰি আপোনালোকৰ কাৰণে ভিডিওটো বনাবলৈ মানে বনাইছো কাৰণটো গম পাইছে মোটিভেট কৰিবলৈ চেষ্টা কৰিম নেজানো মই কিমান বেছি সফল হৈছো আপোনালোকক কিবা এটা দিয়াত কিন্তু মই মানে ট্ৰাই কৰিছো মই বেছি জানো বা বহুতে হয়তো ভাবিব পাৰে যে তুমি বেছি জানা মোক বহুতে কমেন্টও কৰিছে নমস্কাৰ আসাম পুলিচ পৰি নতুন এটা ভিডিওলৈ মই পৰিস্মিতা হৈকাই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু লগতে কুশলে আছে আজি এই ভিডিওটো আপোনালোকৰ কাৰণে যি সকলে অসম পুলিচৰ ৰিটেন টেষ্টৰ কাৰণে প্ৰিপাৰেচন চলাই আছে তেওঁলোকৰ কাৰণে ইম্পৰ্টেন্ট হয় লগতে যি সকলে নিজকে এজন ভৱিষ্যতে অসম পুলিচ বিষয়া হিচাপে গঢ়ি তোলাৰ সপোন দেখিছে তেওঁলোকৰ কাৰণে ইম্পৰ্টেন্ট হয় গতিকে যদিহে আপোনালোকে মোৰ চেনেলটো চাবলৈ নতুনকৈ আহিছে তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ভিডিওবিলাক মই যেতিয়াই দিওঁ আপোনালোকে যাতে পাই যায় আৰু লগতে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নেপাহৰিব বেছি দেৰি নকৰি ভিডিওটো তেন্তে আৰম্ভ কৰো আসলতে আজি এই ভিডিওটো কোনো ধৰণৰ ইনফৰমেশন বুলি নহয় কাৰণ এতিয়া বৰ্তমান যি সকলে অসম পুলিচৰ ফিজিক্যাল টেষ্ট পাস কৰি পেনি ৰিটেন টেষ্টৰ কাৰণে প্ৰিপাৰেচন চলাই আছে তেওঁলোকৰ প্ৰিপাৰেচন একেবাৰে জিও হৈ গৈছে মানে তেওঁলোকে ভাবিছে যে কাট অফ লিষ্ট এতিয়ালৈকে অহা নাই গতিকে কাট অফ লিষ্ট আহিলে পঢ়িম বুলি বহুতে হয়তো ৰখি আছে আপোনালোকক এটা কথা কম মই আপোনালোকে কাট অফ লিষ্টলৈ আপোনালোকে ওয়েট কৰি থাকিলে আপোনালোকৰ সময়বিলাক অবাবত খৰচ কৰি থকা হ'ব কাৰণ আজি এই সময়খিনি আপোনালোকে কাইলৈ কেতিয়াও ঘূৰাই নাপায় নহয়নে গতিকে আপোনালোকে যদিহে আপোনালোকে প্ৰিপাৰেচন কৰিছে তেন্তে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰিব লাগিব এনেকুৱা নহয় যে আপোনালোকে 2-3 দিনৰ আগত বা এসপ্তাহ দুসপ্তাহৰ আগত প্ৰিপাৰেচন কৰি এক্সামটো দিবলৈ যাব কাৰণ তেনেকৈ যেতিয়া আপোনালোকে এক্সামটো দিবলৈ যাব তেতিয়া আপোনালোকৰ কাৰণে পেপাৰখন বহুত বেছি টান বহুত বেছি হাৰ্ড হৈ যাব কাৰণ যেতিয়া আপোনালোকে প্ৰিপাৰেচন ভালকৈ কৰে তেতিয়া আপোনালোকৰ কাৰণে পেপাৰখন ইজি হ'ব নহয়নে গতিকে তাৰ কাৰণে আমি আগতীয়াকৈ প্ৰস্তুতি চলাব লাগিব যিয়ে আগতীয়াকৈ প্ৰস্তুতি চলাই তেওঁহে আচলতে এক্সামৰ পেপাৰখন তেওঁৰ কাৰণে ইজি হৈ পৰে গতিকে আপোনালোকে যদিহে আগৰ পৰা 1 মাহ 2 মাহৰ আগৰ পৰা প্ৰস্তুতি চলাই তেতিয়াহে আপোনালোকৰ কাৰণে পেপাৰখন ইজি হ'ব আৰু যিকোনো কোৱেশ্যনে নাহক মানে পেপাৰখন দেখিলেই যাতে আপোনালোকৰ মনটো ভাল লাগি যায় আৰু মনটো যেতিয়া আপোনালোকে প্ৰথমতে যেতিয়া কোৱেশ্যনটো দেখে যে প্ৰথম কোৱেশ্যনটোৱে যেতিয়া আপোনালোকে নোৱাৰা আহে তেতিয়া আপোনালোকৰ মনটো এনেকুৱা লাগে যে মই গোটেইখন নোৱাৰিমেই নেকি মানে মনটো যেনে হ'লেও নিগেটিভ এটা মাইণ্ড মানে নিগেটিভিটি এটা সোমাই যায় গতিকে তাৰ কাৰণে প্ৰথম কোৱেশ্যনটো আপোনালোকৰ ইজি কৰিবৰ কাৰণে প্ৰথম কোৱেশ্যনটো পাৰিবৰ কাৰণে আপোনালোকে প্ৰত্যেকটো মানে টপিকৰ ওপৰত আপোনালোকে ভালদৰে পঢ়িব লাগিব আৰু বহুতেই কৈছে যে মানে পঢ়াত একেবাৰে মন বহা নাই কাৰণ বহুতেই কাটঅপৰ কাৰণে এতিয়া চিন্তা কৰি আছে যে নামটো আহিব নে নাহে মই আপোনালোকক প্ৰত্যেকটো ভিডিওতে কৈ আছো আপোনালোকক নাম আহে বা নাহে হেইটোলে আপোনালোকে গুৰুত্ব ইমান দিব নালাগে কাৰণ এবাৰ যদিহে আপোনালোকৰ নামটো নাহে তেনে নেক্সট বাৰ আপোনালোকৰ নামটো চিওৰ আহিব তাৰ কাৰণে আপোনালোকে বৰ্তমানৰ পৰাই কষ্ট কৰিব লাগিব আমি আসলে কি কৰো জানে আমি এলাহ কৰো এই এলাহ ভাৱটোৰ কাৰণে আমি সকলোৱে মানে জীৱনত ঠক খাইছো ময়ো ঠক খাইছো জীৱনত আৰু আপোনালোকেও বহুতেই ঠক খাইছে এই এলাহ ভাৱটো যেতিয়া আপোনালোকে এৰিব পাৰিব তেতিয়া আপোনালোকে জীৱনত সফল হ'ব পাৰিব কাৰণ এলাহ কৰিব লাগে কিন্তু প্ৰত্যেকটো ক্ষেত্ৰত আমি এলাহ কৰিলে আমাৰ নিজৰে লোকচান হয় গতিকে আমাৰ নিজৰ লোকচান হোৱাকে আমি কেতিয়াও এলাহ কৰিব নালাগে আমি প্ৰত্যেকেই কিবা এটা বিচাৰো আমি প্ৰত্যেককে এটা চাকৰি লাগে বৰ্তমান সময়ত এনেকুৱা হৈছে যে ইমানেই বেছি মানে অসম চৰকাৰে ইমানেই বেছি আপোনালোকৰ কাৰণে চাকৰি দি আছে কিন্তু আমি ল'ব পৰা নাই কাৰণ কি কাৰণ আমি ভালদৰে প্ৰস্তুতি চলোৱা নাই যদিহে আমি ভালদৰে প্ৰস্তুতি চলাওঁ তেন্তে ইমানখিনি চাকৰিৰ ভিতৰত এটা চাকৰি কিয় ল'ব নোৱাৰিম আপোনালোকে কওকচোন আৰু
এটাই চান্স আহে কিন্তু ভগৱানে আপোনালোকক মানে চান্স এটাই দিয়ে সেই চান্সটো যদিহে আমি ল'ব নোৱাৰো তেন্তে আমি মানে পিছলে আৰু সেই চান্সটো পোৱাৰ মানে হয়তো নেপাবও পাৰো গতিকে এবাৰ যেটো চান্স পাইছো আমি সেই চান্সটোৱে আমি ভালদৰে মানে ল'ব লাগে আৰু সেইটোৱে কৈছো আপোনালোকক আৰু বহুতে এতিয়া মন ডাউন কৰি আছে মনটো ডাউন কৰিব নালাগে হয়তো কাট অফ লিষ্ট দিয়াৰ পিছতো বহুতৰে মন ভাঙি যাব যে আকৌ মই প্ৰিপাৰেচন নকৰো নেকি কাৰণ ইমানখিনি মই বহুতে হয়তো এবাৰ লাষ্ট এটেম্প হয় তেওঁলোকে হয়তো মনটো ভাগি যাব পাৰে যদিহে নামটো নাহে তেওঁলোকে অকল যে পুলিচতে আপোনালোকে এপ্লাই কৰিব এইটো কথা নহয় আপোনালোকে যিয়ে নহওক আপোনালোকে প্ৰাইভেটে হওক বা কামৰ কোনো সৰুবৰ নাই আচলতে আমি যিকোনো এটা কামে আমি মানে প্ৰথম আমি শূন্যৰ পৰা আৰম্ভ কৰিব লাগে আমি যেতিয়া কামটো শূন্যৰ পৰা আৰম্ভ কৰোঁ তেতিয়া আমাৰ সফলতা দুগুণে বাঢ়িব কাৰণ আমি কষ্ট কৰিছো ন আমি পইচাৰ মূল্যটো আমি বুজি পাইছো আমি কষ্টৰ মূল্যটো বুজি পাইছো যেতিয়া শূন্যৰ পৰা আৰম্ভ কৰিব তেতিয়া আপোনালোকে চাব শূন্যৰ পৰা আৰম্ভ কৰা ব্যক্তিজন জীৱনত সফল হ'ব পাৰে মানে আনতকৈ বেছি সফল হ'ব পাৰে কাৰণ তেওঁ প্ৰত্যেকটো সময় আৰু প্ৰত্যেকটো বস্তুৰ মূল্য বুজি পায় গতিকে আপোনালোকেও যেতিয়া শূন্যৰ পৰা আৰম্ভ কৰিব আপোনালোকেও জীৱনত ভালদৰে সফল হোৱাৰ চান্স থাকে আৰু এইটো কোৱা নাই যে আপোনালোকে সোনকালে পাই গ'ল আৰু সোনকালে হেৰুৱাই দিলে এইটো নহয় আচলতে আপোনালোকে সোনকালে পোৱা বস্তুটোৰ মূল্য দিব জানিব লাগিব আৰু কষ্ট কৰিলে যেতিয়া কষ্ট কৰি কিবা এটা বস্তু পোৱা যায় তাৰ মূল্যটো বাৰু এনেও বেছি কিন্তু ইনে ওপৰতে পৰা বস্তুটোৰ মূল্য নাথাকে চাবচোন এনেই যেতিয়া কেতিয়াবা পইচাটো আমি কষ্ট কৰি যেতিয়া আমি পইচাটো পাইছো সেই মূল্যটো আমি বহুত দিনলৈকে মানে গাত লাগে মানে খৰচ কৰিবলৈ কিন্তু ওপৰতে পোৱা পইচাটো আমি এনেই উৰাই দিওঁ নহয়নে বাৰু তেনেকৈ আপোনালোকে এতিয়া যিসকলে পুলিচৰ কাৰণে প্ৰিপাৰেচন চলাই আছে আজি 2-3 বছৰ বা 4 বছৰ বহুতে হয়তো 5-6 বছৰো প্ৰিপাৰেচন কৰি আছে কিন্তু চাকৰিটো পোৱা নাই তাৰ কাৰণটো কি তাৰ আপোনালোকৰ ভুল ক'ত হৈছে সেই ভুলটো আপোনালোকে সূক্ষ্ম বিশ্লেষণ কৰিব এইটো নহয় যে আপোনালোকে ভুলটো কৰি আছে বাৰে বাৰে সেই ভুলটোকে কৰি আছে সেই ভুলটো কৰি থাকিলে আপোনালোকে পাছ কৰিব পাৰিব জানো নোৱাৰিব নহয় গতিকে নিজকে আপোনালোকে অনুসন্ধান কৰক আপোনালোকৰ ভুলটো ক'ত হৈ আছে যিসকলে দুবাৰ বা তিনিবাৰ দিছে এইবাৰ হয়তো 3বাৰ 4বাৰো হ'ব পাৰে তেওঁলোকৰ ভুলটো ক'ত হৈ আছে সেইটো আপোনালোকে বিশ্লেষণ কৰক হয়তো বহুতে ৰিটেন টেষ্টত মানে ফিজিকেলত বহুত মাৰ্কস পায় হয়তো 30 ওপৰত মাৰ্কস পায় কিন্তু আপোনালোকে ৰিটেনত পাছ কৰিব নোৱাৰে কাৰণ ৰিটেনটো ইমানো বেছি টান নহয় যে আপোনালোকে যেনেকৈ ভাবি লৈছে আমি যেতিয়া কামটো ভাবো যে কামটো টান হয় তেতিয়া কামটো আমাৰ কাৰণে সঁচাকৈ টান হৈ পৰে কিন্তু আমি যেতিয়া ভাবো যে কামটো ইজি হয় তেতিয়া সেই কামটো মানে মনৰ বিশ্বাসটো মেইন মনৰ জোশটো মেইন আপোনালোকৰ মনত যেতিয়া জোশটো নাথাকিব মনৰ যেতিয়া মনোবল নাথাকিব কামটো কৰিবলৈ তেতিয়া আমি কামটো কেতিয়াও মানে ভালদৰে কৰিব নোৱাৰো কৰিব পাৰো মানে যেনে তেনে আমি কৰিব পাৰো কিন্তু কমপ্লিট মানে পুৰা মানে প্ৰপাৰ কামটো আমি কৰিব নোৱাৰো যেতিয়া মনৰ জোশটো আপোনালোকৰ আহিব মনোবল যেতিয়া আপোনালোকৰ বাঢ়িব তেতিয়াহে আপোনালোকে কামটো কৰিব পাৰিব হেহে আপোনালোকে মনত কেতিয়াও মানে দৃঢ় বিশ্বাস আপোনালোকে মনত ৰাখিব আত্মবিশ্বাস আপোনালোকে ৰাখক নিজৰ ওপৰত বিশ্বাস ৰাখক নিজৰ ওপৰত যেতিয়া আপোনালোকে বিশ্বাসটো আনিব পাৰিব তেতিয়াহে আপোনালোকে মানে ৰিটেনত ভাল এটা মাৰ্কস পাব পাৰিব যিসকলে ৰিটেনত বেয়া যিসকলে ভাবিছে যে মই পঢ়িব নোৱাৰো তেওঁলোকেও কিন্তু এই অসম পুলিচৰ বা এনেকুৱা ধৰণৰ কম্পাৰেটিভ এক্সাম বিলাকত বহুত মাৰ্কস পায় কাৰণ কি কাৰণ মানে আপোনালোকে হয়তো বহুতে এইচএছ বা এইচএছএলচিত বহুত মাৰ্কস আছে বহুত পাৰ্চেন্টেজ আছে হয়তো আপোনালোকৰ 85ৰ পাৰ্চেন্টেজ আছে কিন্তু তেওঁলোকেও আকৌ এই অসম পুলিচৰ চাকৰিটো নাপায় চাবচোন আপোনালোকে আমাৰ লগতে বহুতে এতিয়া হয়তো মানে সেকেন্ড ডিভিজন পাইছে বা থাৰ্ড ডিভিজন পাই পেনিও মানে হেবিলাকত পুলিচৰ চাকৰিটো পাইছে কিন্তু তেওঁলোকৰ যেতিয়া আপুনি এইচএছ বা এইচএছএলচিৰ মাৰ্কশিটখন চাও তেওঁলোকৰ মাৰ্কশিটত মানে নাম্বাৰ 10 কম কিন্তু তেওঁ কেনেকৈ পাইছে কাৰণ তেওঁ এইটো এক্সামৰ কাৰণে কষ্ট কৰিছে নহয়নে কাৰণ এইটো আপোনালোকে ভাবি নলব যে মোৰ মাৰ্কসটো কম মই পঢ়িব নোৱাৰো বুলি ভাবিলে আপোনালোকে নোৱাৰিবই কিন্তু আপোনালোকে মনত এটা জোশ আনক যে মই এবাৰ ৰিটেন টেষ্টত পাছ কৰিমেই আৰু ইমানখিনি চাকৰিৰ ভিতৰত এটা চাকৰি মোৰ লাগিবই মই মানে কৰি দেখামেই এনেকৈ আপোনালোকে পঢ়িব লাগিব আৰু আপোনালোকে মানে এইটো নহয় যে আপোনালোকে ৰিটেন টেষ্টত পাছ কৰিলে আপোনালোকে চাকৰিটো পাই গ'ল এইটো নহয় কিন্তু কাৰণ এটা পোষ্টত যেতিয়া 5 জন বা 6 জনকে মাতিব তেতিয়া কিমান বেছি কম্পিটিশন হ'ব সেইটো আপোনালোকে নিজে মানে অনুভৱ কৰিব পাৰিছে নিজে আপোনালোকে গম পাইছে কাৰণ পোষ্ট আছে এবি আৰু ইউবি পোষ্ট আছে মাত্ৰ 5563টা এই 5563টা ভিতৰত আপোনালোকক মই আগতে ভিডিওটো দিলোৱে তাত কিমান মানে যদি এটা পোষ্টৰ বিপৰীতে আপোনালোকৰ 5 জনকে মাতে তেন্তে 27000 ক্যান্ডিডেট আপোনালোকক মাতিব সেই 27000 ক্যান্ডিডেটৰ ভিতৰত আপোনালোকক মাত্ৰ 5000 পোষ্ট আছে মাত্ৰ 5000
মানে 500 কিমান জনেহে আপোনালোকে চাকৰিটো পাব গতিকে কম্পিটিশন বহুত বেছি হাই হ'ব আপোনালোকক মই কৈ আছো ফিজিকেলত বেছিকে মাৰ্কস পাইছে যদি বুলিয়ে মানে আপোনালোকে নেভাবিব যে আপোনালোকে চাকৰিটো কনফাৰ্ম আপোনালোকে পাব কাৰণ ৰিটেনত বহুতে ফিজিকেলত কম মাৰ্কস পাই পেনিও ৰিটেনত বহুত মাৰ্কস পাই পেনি চাকৰিটো পাই যায় গতিকে আৰু আপোনালোকে আনক কেতিয়াও বিশ্বাস নকৰিব যেতিয়া ৰিটেন টেষ্ট আপোনালোকে দিবলৈ যাব ওচৰৰ যিজন ব্যক্তি আছে ওচৰৰ ব্যক্তিজনৰ পৰা আপোনালোকে মানে কনফিউজ লাগি আছে আপোনালোকে ওচৰজনকে সুধিলে তেওঁ হয়তো আপোনালোকক ভুলকেও ক'ব পাৰে কাৰণ প্ৰতিযোগিতা কাৰণ বৰ্তমান হৈছে প্ৰতিযোগিতাৰ যুগ তেওঁ নিজে শুদ্ধটো কৰিব কিন্তু আপোনাক ভুলকে ক'ব পাৰে সেইটো মোৰ লগত হৈছে কাৰণ মই যেতিয়া ৰিটেন এক্সাম দিবলৈ গৈছিলোঁ মই মোৰ আগৰ যিজন আছিলে বা মোৰ সাইডৰ যি আছিলে মই তেখেতসকলক মানে শুদ্ধটোৱে কৈছো কিন্তু তেওঁলোকে মোক ভুল কৰি দিলে গতিকে এইটো মই এক্সপেৰিয়েন্স পাই আহিছো মই এইটো অভিজ্ঞতা পাই আহিছো আৰু আপোনালোকেও যাতে এইটো আপোনালোকৰ ভুল নহয় কাৰণ ওচৰৰ পৰা আপোনালোকে বিশ্বাস কৰি নলব পটকেনি যিটো আপোনালোকে জানে সেইটোৱে কৰিব জনাটো কৰিলে আপোনালোকৰ ভাল হ'ব আনৰ পৰা সুধিবলৈ গলে আপোনালোকৰ বেছি কনফিউজে লাগিব গতিকে প্ৰথমতে আপোনালোকে জিকে খিনি চাই লব তাৰ পাছত ম্যাথ ৰিজনিং এনেকৈ আপোনালোকে এক্সামটো দিবলৈ যাব আৰু অভিজ্ঞতা আপোনালোকে যিমানে এনেকুৱা এক্সাম বিলাক দিব সিমানে আপোনালোকে অভিজ্ঞতা পাই থাকিব আৰু যেনেকৈ আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 বা এসআই এক্সাম পেপাৰ দিছে পেপাৰত কেনেকুৱা কোৱেশ্চন আহে আপোনালোকৰটো আইডিয়া হৈ গৈছে গতিকে মই ভাবিছো আপোনালোকৰ এই আসাম পুলিচৰ এবিউবি এই এক্সামটো বৰ বেছি টান নেলাগিব কাৰণ আগতে আপোনালোকে এক্সপেৰিয়েন্স পাই গৈছে কেনেকুৱা কোৱেশ্চন কাটে মুঠতে অলপ যদি ভালদৰে আমি সূক্ষ্ম মানে ভালদৰে যদি আমি পঢ়ো আমি ৰিটেন টেষ্টটো ধুনীয়াকৈ পাছ কৰিব পাৰো ধুনীয়াকৈ আমি 45 ৰ ওপৰত পাব পাৰো কিন্তু আপোনালোকৰ মানে মনত ৰাখিব লাগিব কাৰণ জিকে খিনিটো জানি সব কনফিউজ লাগি যায় গতিকে আপোনালোকে ভালদৰে মানে পঢ়াখিনিকে আপোনালোকে সদায় অলপ হলেও মানে 2-3 দিনৰ মূৰত হলেও মানে যিখিনি পঢ়িলে সেইখিনি ৰিভাইজ কৰি থাকিব কাৰণ আপোনালোকে সপ্তাহত এইটো কৰিব যে সপ্তাহত আপোনালোকে যিমানখিনি পঢ়িলে সেই গোটেইখিনি আপোনালোকে দেওবাৰ দিনটোত ৰিভাইজ কৰিব তেতিয়া আপোনালোকৰ মানে মনত থাকিব আৰু এইকেইটা দিন আপোনালোকে মাত্ৰ সময় দিয়ক নিজকে কাৰণ সময় কেতিয়াও কাৰো কাৰণে ৰখি নাথাকে আজি এই সময়খিনি আপোনালোকে কাইলৈ কেতিয়াও ঘূৰাই নাপায় গতিকে আজি সময়খিনিত আপোনালোকে যিটো কাম কৰিবলগীয়া আছে আজিয়েই কৰক কাইলৈ কেতিয়াও পেলাই নথব কাইলৈ যেতিয়া পেলাই থয় আপোনালোকে এলাহ আৰু সেইখিনি আপোনালোকে গ'ল আৰু আজি যিটো আপোনালোকে পঢ়িবলৈ মানে থিৰাং কৰিছে সেইটো আজিয়েই পঢ়ক কাইলৈ পঢ়িম বুলি আপোনালোকে কেতিয়াও পেলাই নথব আৰু এইকেইটা দিন আপোনালোকে নিজক একেবাৰে সময় দিয়ক আপোনালোকে যেনেকৈ ফিজিকেলৰ কাৰণে নিজকে সময় দিছিলে ফিজিকেলৰ কাৰণে ফিল্ডত আপোনালোকে 6টাৰ পৰা 11টা 12টা লৈকে আপোনালোকে ফিল্ডত আছিলে তেনেকৈ আপোনালোকে এইকেইটা দিন ঘৰতে পঢ়ক ভালদৰে আৰু বাকি মানে সকলোখিনি বেলেন্স কৰি পঢ়ক আৰু এইটো কোৱা নাই যে অকল ৰিটেন টেষ্টৰ কাৰণে পঢ়ি থাকক কাৰণ বহুতে এতিয়া কলেজো পঢ়ি আছে যেহেতু সেইখিনিও বেলেন্স কৰিব লাগে গতিকে সকলোখিনি বেলেন্স কৰি আপোনালোকে পঢ়ক বাকি আজি ভিডিওটো মই ইমানতে শেষ কৰো বুলি ভাবিছো আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পালে মই বহুত বেছি কষ্ট কৰি আপোনালোকৰ কাৰণে ভিডিওটো বনাইছো কাৰণ তো গম পাইছে আমাৰো মানে যেহেতু গেম আহি আছে তো গেমৰ কাৰণে গোটেই দিনটো ফিল্ডতে থাকিবলগীয়া হয় ৰাতিৰ যিখিনি সময় পাওঁ সেইখিনি সময়তে মই আপোনালোকৰ কাৰণে ভিডিও বনাবলৈ চেষ্টা কৰিছো বহুত বেছি মানে কষ্ট হয় বুলি কয় কিন্তু যেহেতু আপোনালোকক মই কথা দিছিলো যে আপোনালোকে যেতিয়ালৈকে ৰিটেন টেষ্ট বা মানে ৰিজাল্টটো নিদিয়ে তেতিয়ালৈকে মই আপোনালোকক কোনো ধৰণে মানে যিমান পাৰো মই ভিডিও বনাই আপোনালোকক অলপ মোটিভেট কৰিবলৈ চেষ্টা কৰিম নেজানো মই কিমান বেছি সফল হৈছো আপোনালোকক কিবা এটা দিয়াত কিন্তু মই মানে ট্ৰাই কৰিছো মোৰ যিখিনি জ্ঞান আছে মই সেইখিনিহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো এনেকুৱা নহয় যে মই বহুত বেছি জানো বা বহুতে হয়তো ভাবিব পাৰে যে তুমি বেছি জানা মোক বহুতে কমেন্টও কৰিছে সেই নিগেটিভ কমেন্টখিনিও মই সদায় পজিটিভ বুলি ভাবো হয়তো মোৰ ভুল হৈছে আৰু যদিহে মোৰ কিবা ভুল হৈছে আপোনালোকে প্লিজ কমেন্ট কৰি জনাই দিব কাৰণ মই ইমান বেছি নাজানো কাৰণ মোৰ মানে অভিজ্ঞতা ইমানো বেছি হোৱাগে নাই কাৰণ যেহেতু মোৰ 2 বছৰ বা 3 বছৰহে হৈছে সেই অভিজ্ঞতাখিনিৰ পৰা মই যি শিকিছো সেইখিনিহে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো গতিকে আজিৰ ভিডিওটো মই ইমানতে শেষ কৰিছো আৰু আপোনালোকে ভিডিওটো প্লিজ শ্বেয়াৰ কৰি দিব তেওঁলোকক যিসকলে পুলিচৰ কাৰণে প্ৰিপাৰেচন চলাই আছে ইমানতে এৰিছো তেনে ভিডিওটো জয় হিন্দ